হাজোত বেদখলকাৰীৰ অভিলেখ 10,000 বিঘা ভূমিত সন্দেহজনক আগ্ৰাসন দুকনীয়া ৰিজাৰ্ভৰ পৰা বেদখলকাৰীক বহু খেদা দিয়াৰ দাবী স্থানীয় লোকৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে হাজোৰ গোপালসকলৰ কাৰণে 22,000 বিঘা ভূমি সংৰক্ষণ কৰিছিলে কিন্তু দুখ আৰু পৰিতাপৰ কথাটো হ'ল কি বৰ্তমান সময়ত সেই 22,000 বিঘাৰ 10,000 বিঘা ভূমিও আমাৰ খিলঞ্জীয়া মানুহৰ হাতত নাই গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো অতি শীঘ্ৰে দকনীয়া গেজিং ৰিজাৰ্ভটো এটি উচ্ছেদ চলিব লাগে 1952 চনত প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে চৰণীয়া পথাৰ হিচাপে আবণ্টন দিয়া দুকনীয়া ৰিজাৰ্ভৰ 22,000 বিঘা মাটিৰ আধাখিনিয়েই দখল কৰিছে সন্দেহজনক লোকে পাছে দল সংগঠনৰ লগতে হাজোৰ স্থানীয় লোকে দুকনীয়া ৰিজাৰ্ভ পৰিদৰ্শন কৰাৰ পাছতে গা লৰিছে প্ৰশাসনৰ হঠাৎ তৎপৰ হোৱা প্ৰশাসনে দুকনীয়া ৰিজাৰ্ভ খালী কৰি দিবলৈ জাননী জাৰি কৰিছে বেদখলকাৰীক প্ৰশাসনৰ জাননী পোৱা মাত্ৰকে বুলডোজাৰৰ ভয়ত নিজেই ঘৰ ভাঙি দুকনীয়া ৰিজাৰ্ভৰ পৰা আঁতৰি যাবলৈ ওলাইছে শতাধিক পৰিয়ালে আমি এতে বনাই আছো যে এইখানিত আছিলো আমি তাৰে পৰা ঘৰ ভাঙি গেল এতে আহিব উঠাইছো আৰু এতে আহিছো এতে যদি ভাঙি যায় আহিবলৈ মাটি আৰু উঠি আছে এইটো চৰত যাব লাগিব আৰু তোমাৰ বেলেগৰ জেগাত তোমাৰ সুবিধা নাই কাইমো তোমাৰ মাটি নাই 19 জুলাইত প্ৰশাসনৰ জাননী পোৱাৰ পাছতো উচ্ছেদলৈ অপেক্ষা কৰিছে আন একাংশই মোৰ কথা হ'ল 2017 চনত আমি ইলেকশ্যন কৰিছিলো জোৰ পেৰে মোৰ ইলেকশ্যনৰ মাটি জোৰ পেৰে মোৰ পিজিআৰ বুলি কৈছিল মোক তাৰ পৰা আপুনি এৰি দিব লাগে মোক মাটিটো তাৰ বাহিৰে মোৰ লগত আপোনাৰ লগত কোনো হেৰি নাই মোক মাটিটো এৰি দিব লাগে যদি মোক যদি মাটিটো এৰি নেদায় মই পণ্ডিতৰ পৰা ক'ত আছে কি আছে সেইগিলাখন আমি বুজি নাপাওঁ 1996, 2006 আৰু 2010 চনতো প্ৰশাসনে উচ্ছেদ চলাইছিল হাজোৰ 22,000 বিঘা মাটিকালি দুকনীয়া ৰিজাৰ্ভত কিন্তু তিনিওবাৰেই ভেকু ভাওনাত পৰিণত হৈছিল প্ৰশাসনৰ উচ্ছেদৰ পাছত একাংশ দালালে ধন লৈ বেদখল কৰিবলৈ প্ৰৰোচিত কৰিছিল দলে দলে সন্দেহজনক লোকক এইবাৰ স্থায়ী সমাধান বিচাৰিছে হাজোৰ খিলঞ্জীয়া লোকে উচ্ছেদ হলে নহব কিছু প্ৰকল্প লৈ ভৱিষ্যতে আমাৰ যিখিনি গেজিং ৰিজাৰ্ভত আমাৰ গৌপালক আছে বা মহপালক আছে তেওঁ সংৰক্ষণ কৰি ভৱিষ্যতে তেওঁলোকৰ কোনো যি অসুবিধা নাপায় সেইখিনি ব্যৱস্থা ল'ব লাগে আৰু চৰকাৰে এইখিনি যিখিনি হৈছে উচ্ছেদ হ'ব লাগে আমি সেইটো দাবী জনাইছো বেদখলকাৰীক খেদি হাজোৰ দুকনীয়া ৰিজাৰ্ভত গৰুখুটিৰ দৰে প্ৰকল্প স্থাপন কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান স্থানীয় লোকৰ যেখানি আমাৰ এভিকশ্যন হৈছিল সেইখানি আমাক এৰি দিব লাগে অতি সোনকালে যদি তেখেতসকলে এৰি নেদায় চৰকাৰক মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে অতি সোনকালে ভাঙি আমাৰ গোপালক মহপালকসকলক হেৰি কৰি দি এটা ইয়াতে প্ৰকল্প গৰুখুটি যেনেকুৱা প্ৰকল্প কৰিছে ইয়াতো এটা প্ৰকল্প কৰিব লাগে প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে গ্ৰেজিং ৰিজাৰ্ভ হিচাপে আবণ্টন দিয়া 22,000 বিঘা মাটিকালিৰ দুকনীয়া ৰিজাৰ্ভত গৰুখুটি সদৃশ এক প্ৰকল্পৰ আশাত বন্দী হৈছে হাজোৰ প্ৰতিজন খিলঞ্জীয়া হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ